বান্ধিলা ভেটি কি নামে বান্ধিলা ভেটি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি তোমাৰ গীতে মাতে অসমীয়া সুৰেৰে আমি অসমীয়া জাতি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি হৰি নামৰকে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী শংকৰ গুৰু কি নামে বান্ধিলা ভেটি কি নামে বান্ধিলা ভেটি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি তোমাৰ গীতে মাতে অসমীয়া সুৰেৰে আমি অসমীয়া জাতি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি ভকত আমাৰ পৰম বন্ধু শিৰে লৈ বুতুলি শংকৰ আমাৰ শিৰাৰ মুকুট মাধৱ কলাৰ মণি ভকত আমাৰ পৰম বন্ধু শিৰে লৈ বুতুলি শংকৰ আমাৰ শিৰাৰ মুকুট মাধৱ কলাৰ মণি ভকত আমাৰ পৰম বন্ধু শিৰে লৈ বুতুলি কুলিৰ ৰম ধৰ্ম জানা হৰি নাম শংকৰে শিলা ডাকি বোলা ৰাম ৰাম শংকৰ আমাৰ শিৰাৰ মুকুট মাধৱ কলাৰ মণি ভকত আমাৰ পৰম বন্ধু শিৰে লৈ বুতুলি জয় শ্ৰীমন্ত শংকৰ গুৰু জয় জয় এখন হৰি নাম ধৰ্ম জয় জয় শ্ৰীমন্ত শংকৰ ভংগ জয় জয় তেজপুৰ জিলা শাখা জয় জয় জয়তে সদৌ অসমবাসী ৰাইজলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আপোনালোকৰ জৰিয়তে। আপোনালোকে এটা কথা জানে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন মানে এটা বিশাল আয়োজন, বিৰাট আয়োজন, মানে অভূতপূৰ্ব এটা আয়োজন আমাৰ চলি থাকে। আৰু ঠিক একেধৰণেই আমাৰ এই বছৰ তেজপুৰ জিলা শাখাৰ আতিথ্যত এই আমাৰ জামুগুৰি হাটৰ এই ধলাইবিলত জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন আৰম্ভ হ'ব। ইয়াত লক্ষ লক্ষ ভকতৰ আগমন ঘটিব। ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ লোক আহিব। ইতিমধ্যে আমাৰ বহুত ভকতে বা বহুত লোকে অসমৰ বিভিন্ন প্ৰান্তৰ লোকে আমাৰ মিডিয়া যোগে কিছু ইয়াৰ অগ্ৰগতি দেখি আছে, খুব সুন্দৰ হৈছে। আৰু মই আজি শেহতীয়াকৈ আজিৰ দিনটোত মানে শেষৰবাৰৰ কাৰণে আজি এবাৰ পৰ্যবেক্ষণ কৰিবলৈ আহি মই দেখি সঁচা অৰ্থতে খুব আনন্দিত হৈছোঁ, গৌৰৱবোধ কৰিছোঁ। আৰু মনটো আচলতে সঁচা অৰ্থৰে সন্তোষ লাগিছে যে ইমান সুন্দৰকৈ মানে ইয়াত আয়োজন হৈছে। এই আয়োজনে সমগ্ৰ ভাৰতবৰ্ষকে এটা বেলেগ ধৰণৰ পৰিৱেশলৈ লৈ যাব বুলি মই আশা কৰিছোঁ। আৰু ইয়াৰ পৰাই মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ যি বাণী, সেই বাণীসমূহ ইয়াৰ পৰাই বিশ্বত প্ৰকাশ হ'ব। আৰু সেয়া মই খুব গভীৰভাৱে আশা কৰিছোঁ। আৰু ইতিমধ্যে আমি আমাৰ ভকতসকলৰ লগত কথা পাতি আছোঁ। এইবাৰ কিন্তু অভূতপূৰ্ব মানুহৰ ইয়াত সমাগম। আমি আগতে ৩০ লাখ ৪০ লাখ ভকতৰ কথা কওঁ, আৰু ১০ লাখ ১৫ লাখ মানুহ এইবাৰ বেছিকৈ হ'ব, বেছিকৈ আহিব বুলি আমি আশা কৰিছোঁ। কাৰণ তেজপুৰলৈ আহিব এটা ঐতিহ্যমণ্ডিত এখন জিলা। ইয়াত বিভিন্ন সাংস্কৃতিক অৱদানেৰে মানে ভৰ্তি হৈ থকা এখন জিলা। গতিকে এইখন জিলা চাবলৈ অহাৰ আৰু ধলাইবিলৰ এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত যি পৰিৱেশ ইতিমধ্যে আমাৰ মাধ্যম যোগে দেখি আছে, সামাজিক মাধ্যম যোগে দেখি আছে, সেইটোৱে মানুহক বহুতে আকৰ্ষিত কৰিছে। আৰু আমাকো বিভিন্নজনে সুধি আছে ইয়াৰ খবৰবোৰ। গতিকে আমি আশা ৰাখিছোঁ ই খুব সুন্দৰ হ'ব। ইতিমধ্যে গোটেই কথাখিনি সম্পূৰ্ণ হৈ উঠিছে, মাত্ৰ সাজু হৈ আছে ভকত আদৰিবৰ কাৰণে। ভকত আহক, ভকত আদৰিবৰ কাৰণে সাজু হৈ উঠিছে। আৰু চালে চকুৰোৱা কথা এটা যে আমাৰ ইতিমধ্যে ১৭০টাতকৈও বেছি শিবিৰ নিৰ্মাণ হৈ গৈছে। প্ৰায় ২০০ শিবিৰ আমাৰ নিৰ্মাণ হৈ গৈছে।
এই শিবিৰসমূহ ইমান আটক ধুনীয়াকৈ নিৰ্মাণ কৰিছে। মই কেইবাটাও শিবিৰত নিজে সোমাই পেলাই মই চালোঁ। তেখেতসকলে ভকতসকল আহিবৰ কাৰণে, ভকতসকলে থাকিবৰ কাৰণে ইমান সুন্দৰ ব্যৱস্থা কৰিছে। আৰু ভকতসকলে ইয়ালৈ আহিলে মই নিজেই ভাবোঁ মোৰেই যাবলৈ মন নাযাব। ভকতসকলে ইয়াত অহাৰ পিছত এই শিবিৰত যেতিয়া সোমাব, তাৰ পৰা তেখেতসকলে ওলাই যাব নোৱাৰিব।